পুৱাই পুৱাই ফুলতুল বা ভাইৰেল গীতৰ স্ৰষ্টা দীপক দাসৰ নতুন গীত টপা খত্তে হাতে চাকৰি পাই ঠগাপি পতাই নিয়া বিহুসুৰীয়া গীত দৃশ্য গ্ৰহণ চলিছে দীপক দাসৰ বিহুসুৰীয়া খুহুতীয়া গীতৰ নলবাৰী পাগলাদিয়া ৰিজৰ্টত চলিছে গীতটোৰ দৃশ্যগ্ৰহণ জনপ্ৰিয় কণ্ঠশিল্পী দীপক দাসৰ কণ্ঠ আৰু সংগীতেৰে চলিত ডিচেম্বৰ মাহতে নতুন গীতটো ভিডিঅ'সহ শ্ৰোতা দৰ্শকৰ মাজলৈ আহিব ফুল বুলি হাতত দিলো ফুল বুলি হাতত দিলো হেতু গানটো কিমান মৰম দিছে আপোনালোকে ভাইৰেল হৈ আছে গতিকে সেইকাৰণে দীপক দা ভাবিলে আৰু এটা গান আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিও বুলি গতিকে আমি অন স্পটতে আছো লোকেশনতে আছো পিৰিটি বুলি ভিতৰৰ ফালে আছে ভাল ভাল ধুনীয়া ধুনীয়া কিছুমান গানৰ সিন বিলাক গতিকে সকলে মৰম দিব পুৱাই পুৱাই ফুলতুল বা তোমাৰ ঘৰলৈ মই যোৱা গীতটোৰ দৰে জনপ্ৰিয় হৈ পৰিব দীপক দাসৰ নতুন বিহুসুৰীয়া খুহুতীয়া গীতটো বৰ্তমান আমি আছো পাগলাদিয়া ৰিজৰ্টত আৰু মানে আজি পাগলাদিয়া ৰিজৰ্টত বহুখিনি মানুহে দেখা পাইছে কিন্তু আজি কাপুলছ অহা নাই দিয়ক ইয়াতে কাপুলছ কোনোবা আহিছে যদিও পলাইছে তো কাৰণ এতিয়া আজি শ্বুটিং চলি আছে আপোনালোকে জানে মানে এটা গান খুব হিট হৈছে পুৱাই পুৱাই ফুলতুল বা সেই গানটো দীপক দাস মানে মোৰ সম্পৰ্কত আটাই হয় তো চেংৰা মানুহটো আটা বুলি মাতিব ভাল নালাগে তথাপি আৰু আটা হয় যিহেতু কৈছো তো আটাৰ নতুন গীত এটা আহি আছে এতিয়া গানটো কি হয় কি নহয় মই ইতাক গেলি ধৰি লওক আপোনালোকক ক'ব পৰা হোৱা নাই গানটো খুব ধুনীয়া পাব মই সেইটো জানো গানটো বহুত ভাল আপোনালোকে ডিচেম্বৰতে এই গানটো ৰিলিজ হ'ব দীপক বৰ্মনৰ কথা সুৰৰ গীতটোত কণ্ঠদান কৰিছে দীপক দাসৰ লগতে ৰাজশ্ৰী দাস আৰু স্বাগতা বৰকটকীয়ে সহযোগী কণ্ঠশিল্পী ঋষিকেশ শৰ্মা আৰু গীতাৰ্থ তালুকদাৰে আমাৰ সকলোৰে পৰিচিত নলবাৰীৰ সুসন্তান আমি যাক লৈ গৌৰৱ কৰিব পাৰো দীপক দাৰ ইতিমধ্যে এটা গান ভাইৰেল হৈছে তেখেতৰ এইটো আন এটা সৃষ্টি হ'ব আশা কৰো এই গানটো আপোনালোকে সেই গানটোৰ দৰে আকোৱালি ল'ব মৰম দিব আৰু এই শিল্পীগৰাকীক আশীৰ্বাদ দিব গীতটোৰ দৃশ্যাংশত কণ্ঠশিল্পী দীপক দাসৰ উপৰিও অভিনয় কৰিছে সুজিত শৰ্মা মনমথ বৰুৱা মালতী খ্যাত মীনাক্ষী ডেকা ডাক্তৰ ধ্ৰুৱজ্যোতি ডেকা ব্লেক এণ্ড হোৱাইট খ্যাত বিকাশ দাস আৰু ত্ৰিদীপ বৈশ্য আফতাব হুছেইন হেমন্ত বৰ্মন আদিয়ে ভিডিঅ' কেমেৰা নৈৰিত শৰ্মা আৰু পৱন উপাধ্যায়ৰ সামগ্ৰিক পৰিকল্পনা ভৱেশ কলিতা আৰু ননীগোপাল বৰ্মন মেকআপ বিনীতা শৰ্মাৰ নতুন গীতটোক লৈ খুবেই আশাবাদী গীতটোৰ দৃশ্যাংশত অভিনয় কৰা শিল্পীসকল পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা দীপকৰটো এইটো আপোনালোকে গান শুনিলে এইটো ছ'চিয়েল মিডিয়াই বুলি নহয় এতিয়া মানুহৰ ঘৰে ঘৰে অকল এইটো অসমতে নাই গোটেই ইণ্ডিয়াতে কভাৰ কৰিছে সেইকাৰণে দীপকৰ আৰু এটা নতুন গান আহি আছে আপোনালোকে আৰু কম দিনৰ ভিতৰতে পাব এইটোত এটা ময়ো এটা চৰিত্ৰত এটা দাম্পৰ্চনত কৰিছোঁ আপোনালোকে সকলোৱে চাব আৰু দীপকে ভাল ভাল কাম কৰি আছে আপোনালোকে উৎসাহ যোগক জনপ্ৰিয় কণ্ঠশিল্পী দীপক দাসে গীতটো চলিত ডিচেম্বৰ মাহৰ মাজভাগত মুকলি কৰি দিব বুলি জনায় নতুন গীতটোক লৈ আশাবাদী দীপক দাসো মোৰ আগৰ গানটো ৰাইজে বহুত আদৰি ল'লে তাৰ বাবে সমূহ শ্ৰোতালোকক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি আমি আমাৰ মানে আহিব লগা নতুন গান এটি শ্বুটিং কৰি আছোঁ মোৰ লগত মীনাক্ষী আছে বাকী ভৱেশ আছে আৰু আছে বহুতো মানে কামে ব্যস্ত হৈ আছে গতিকে ভাবিছোঁ আৰু ডিচেম্বৰৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকত এই গানটো আমি ৰিলিজ দিম গতিকে গানটো মানে এনেকুৱা আৰু পিৰিতি মিঠা চিৰা দে বিহু সুৰীয়া কিন্তু অলপ খুহুতীয়া অলপ যিহেতুকে মানুহে খুহুতীয়াটো ভাল পায় মানুহক খুৱাই ভালো লাগে গতিকে এই গীতটিও ৰাইজে আদৰি ল'ব মৰম দিব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম